অসমৰ বহুত স্বনামধন্য ডিৰেক্টৰৰ সিনেমাৰ বিষয়ে আমি জানো যে তেওঁলোকে কৰবাত নেশনাল ইন্টাৰনেশনাল এৱাৰ্ড পাইছে কিন্তু তেওঁলোকৰ সিনেমা কেখন আমি আজিলৈকে হলত দেখাই নাই গানৰ ক্ষেত্ৰত অকমান ক'ব লাগিব মানে গান কেটা আমাৰ তিনটা গান আছে কুকিখন আসলতে এটা টিনেজ লাভ ষ্টৰী ভেৰি সুইট লাভ ষ্টৰী অফ সুনিধি চৌহানে গোৱা গানটো টেৰিফিক সাংঘাতিক গাইছে তাৰপিছত কান ফিল্ম ফেষ্টিভেলত মাৰ্চেডো ফিল্মত বিতৰণৰ শাখাত আমাৰ সিনেমাখনৰ প্ৰদৰ্শন হৈছে হিৰত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কানাডা এইবিলাক দেশত ডিস্ট্ৰিবিউশনৰ কাৰণে আৰু বেলেগ ভাল বিতৰক কেজনমান পাইছো এজন প্ৰযোজকৰ অকলশৰীয়া প্ৰচেষ্টা বুলি ক'ব পাৰি আৰু তো কৰা এখন হিন্দী সিনেমা এখন পিছৰখন এতিয়া হয়তো আপোনালোকে গম পালে আহি আছে এখন হিন্দী ছবি কুকি আৰু মোৰ কাষত আছে অৰ্থাৎ এইখন স্ক্ৰিনত ওলাই আছে আমাৰ মৰমৰ প্ৰযোজিকা জুনমণি দেৱী খাউন বাইদেউ নমস্কাৰ কি ক'ব কেনেকুৱা ধৰণৰ আপোনাৰ এতিয়া মানে মনৰ ভাৱবিলাক আমি অকমান জানিব বিচাৰো বৰ উগুল থুগুল মনৰ ভাৱ সিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 2022ৰ এনেকুৱা দিনত আমি শুটিং কৰি আছিলো মনোজৰ নিশ্চয় মনত আছে মনোজৰ এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে এখন সিনেমাত সো আমি তেজপুৰৰ বুকা বালি খচকি শুটিং কৰি আছিলো তাৰ পিছতে পোষ্ট প্ৰডাকচন তাৰ পিছত বহুত কিবা কিবি সংগ্ৰাম এতিয়াও সংগ্ৰাম চলি আছে সিনেমা ৰিলিজৰ পথত 28 জুনত সমগ্ৰ ভাৰতবৰ্ষত আৰু লগতে কেইবাখনো বাহিৰৰ দেশত ৰিলিজৰ কথা বতৰা চলি আছে গতিকে অকমান টেনশন আৰু সাকে অসমৰ পৰা এইখনে প্ৰথম প্ৰডাকচন হ'ব নেকি গোটেই ভাৰতবৰ্ষত ৰিলিজ কৰাকে না গোটেই ভাৰতবৰ্ষত নহয় আসলতে অসমৰ বাহিৰত আগতেও কেইবাখনো অসমীয়া সিনেমা ৰিলিজ হৈছে না হিন্দী হিচাপে হিন্দী অসমৰ পৰা নিৰ্মাণ কৰা প্ৰথমখন হ'ব সাকে নেকি হয় অসমৰ পৰা নিৰ্মাণ কৰা প্ৰথমখন হিন্দী সিনেমা আছিল অসমৰ প্ৰযোজকৰ একপল ডক্টৰ ভূপেন হাজৰিকা একপল এখন সেকেন্ডখন গতিকে ডক্টৰ ভূপেন হাজৰিকাত কিন্তু তেখেতে অকমান ক্ৰাউড ফান্ডিংও কৰাইছিলে এনেকে চৰকাৰেও বোধহয় সহায় কৰিছিল কিবা বহুত কিবা কিবি আছিল মই বহুত বিতংকে নাজানো কথাবিলাক কিন্তু তেওঁ সেইখন প্ৰথমতে কৰিছিল তেতিয়া আমি সৰু আছিলো তাৰ পিছতে এইখন সিনেমা অসমৰ এজন প্ৰযোজকৰ অকলশৰীয়া প্ৰচেষ্টা বুলি ক'ব পাৰি আৰু তো কৰা এখন হিন্দী সিনেমা এইখন পিছৰখন দ্বিতীয়খন গতিকে পেন ইণ্ডিয়া আমি ৰিলিজ কৰিছো আৰু তাৰ পিছতে বিশ্বৰ বিভিন্ন দেশতো ৰিলিজ কৰিবৰ কাৰণে ইতিমধ্যে কথা বতৰা বিতৰকসকলৰ লগত চলি আছে কৰবাত এগ্ৰিমেন্ট হৈছে তেওঁলোকৰ লগত আৰু মানে কথাটো হৈছে যে বৰ খৰচি বেপাৰটো বৰ খৰচি সেই কাৰণে আৰু মই যেহেতু ধৰক কোনো চৰকাৰী সাহায্য বা কিবা পোৱা নাই তো নিজে সংগ্ৰাম কৰি আছো মোৰ বন্ধু বান্ধৱ দুই এজনে অকমান ফাইনান্সিয়েল সহায় কৰিছে গতিকে সেইখিনি লৈ আগবাঢ়িছো গতিকে অকমান কৰবাত খৰচৰ কাৰণে থমকি ৰব লগাও হৈছে কিন্তু যিমান পাৰো চেষ্টা কৰিছো যাতে সুন্দৰকৈ বস্তুটো লৈ যাব পাৰো যেনেকুৱা এটা মানে উদ্দেশ্যৰে আমি সিনেমাখন বনাইছিলো সেই উদ্দেশ্য যাতে সফল কৰিব পাৰো আচ্ছা এতিয়া যেহেতু আপুনি পেন ইণ্ডিয়া যেটো ৰিলিজ কৰিব মাৰ্কেটিং বা কিবা কিবি ক্ষেত্ৰত অকমান অসুবিধা কিবা হৈছে নেকি সন্মুখীন হৈছে নেকি বহুত অসুবিধাৰ আমি সন্মুখীন হোৱা নাই মানে এখন এটো এটা মই কম যে আমাৰ কাৰণে এটা গৌৰৱৰে বিষয় যে আমি সাধাৰণতে কি হয় বিতৰণ ব্যৱস্থাটোৰ কাৰণে সিনেমাখন নিৰ্মাণ কৰিলো আমিতো নিজে হলে গৈ সিনেমাখন লগাব নোৱাৰো আমি ৰিলিজ কৰিব নোৱাৰো এটো এটা বেলেগ প্ৰক্ৰিয়া আছে যেটোক আমি ডিস্ট্ৰিবিউশন বুলি কওঁ বিতৰক বুলি কওঁ তো সেই বিতৰণ প্ৰক্ৰিয়াটোৰ কাৰণে আসলতে সাধাৰণতে আমাৰ অসমীয়া সিনেমা বিলাক থমকি ৰব লগা হয় সিনেমাবিলাকে বিতৰকে নাপায় ভাল আৰু কেতিয়াবা নিজে কৰিব লাগে কেতিয়াবা কোনোবা বিতৰকে কৰে কিন্তু মানে ভাল শো নাপায় এনেকুৱা প্ৰবলেম কিছুমান হয় আৰু আমি এই ক্ষেত্ৰত অকমান লাকি কাৰণ কুকি প্ৰডাক্টটো আসলতে বেয়া হোৱা নাই সাগে এই কাৰণে যেতিয়া মই মুম্বাই গৈছিলো মই কেজনমান বিতৰকক দেখুৱাইছিলো বস্তুটো আৰু কেবাজনো বিতৰকে মানে আগ্ৰহ প্ৰকাশ কৰিছিল ৰিলিজ কৰিবৰ কাৰণে গতিকে এটো এনেকুৱা নহয় যে মই কেৱল মানে মোৰ পইচাই লগাইছো বিতৰকে নিজৰ পইচাও আসলতে লগাইছে সিনেমাখনত গতিকে সেই কাৰণে মই অকমান সকাহ পাইছো আৰু আমি ভাল বিতৰক পাইছো ভাল এজন ডিস্ট্ৰিবিউটৰ পাইছো যি পেন ইণ্ডিয়া ৰিলিজৰ কাৰণে প্ৰস্তুত হৈছে তাৰ পিছত আমি বাহিৰত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কানাডা এইবিলাক দেশত ডিস্ট্ৰিবিউশনৰ কাৰণে আৰু বেলেগ ভাল বিতৰক কেজনমান পাইছো সো তেওঁলোকেও মানে অকমান তাতে ইনভেষ্টমেন্ট কৰিছে সেই কাৰণে অকমান আমাৰ মানে যাত্ৰাটো স্মুথ হৈছে কিন্তু ই এটা বিৰাট ডাঙৰ সংগ্ৰাম এটো সঁচা কথা সেই কাৰণে সাগে অসমৰ বহুত স্বনামধন্য ডিৰেক্টৰৰ
চিনেমাৰ বিষয়ে আমি জানো যে তেওঁলোকে কৰবাত নেশ্যনেল ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে কিন্তু তেওঁলোকৰ চিনেমা কেইখন আমি আজিলৈকে হলত দেখাই নাই কিন্তু পুৰস্কাৰ পোৱাৰ বিষয়ে আমি জানো আৰু মেলেং মিটিঙে তেওঁলোকক আমি কেতিয়াবা সন্মানো জনাও গামোচাও পিন্ধাও কিন্তু তেওঁলোকে বনোৱা চিনেমা কেইখন আমি দেখা নাই কাৰণ চিনেমা এখন নিৰ্মাণ কৰা আৰু সেইখন হললৈ লৈ আহি ৰাইজক দেখুওৱা সেই বস্তুটো প্ৰক্ৰিয়াটো অকমান মানে যথেষ্ট জটিলেই প্ৰক্ৰিয়াটো খৰচাও আছে তাৰ লগে লগে মানে বহুত তামঝাম আছে আৰু গোটেই প্ৰক্ৰিয়াটোত গতিকে তাৰ মাজত আমিতো যিমান পাৰো চেষ্টা কৰিছো ডাঙৰ হিন্দী চিনেমা এখনৰ সমান আমি চেষ্টা কৰিব পৰা নাই তেওঁলোকৰ বাজেট বহুত বাজেট তেওঁলোকৰ 100 কৰোৰ কোটি টকাৰ 100 কৰোৰ টকাৰ বাজেট থাকে আমাৰ কিমান বাজেট নাই আৰু দ্বিতীয়তে মই কাৰোৰ পৰা ধৰক বাজেটৰ ক্ষেত্ৰত কোনো সহায় পোৱা নাই সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত তেওঁলোকৰ সমান কৰিব পৰা নাই কিন্তু আমাৰ নিজৰ বাহুবলৰে যিখিনি পাৰো কৰিছো আৰু সোনকালে আহি আছে এবাৰ আপোনাৰ মুখেৰে আমি জানো কেতিয়া ৰিলিজ হ'ব আৰু বলিউডৰ কেইবাজনো ভাল অভিনেতা অভিনেত্ৰী এখনত অভিনয় কৰিছে আমাৰ কাষ্ট এণ্ড ক্ৰিউখিনিক লৈ পেলাই আচলতে সকলোৱে কিন্তু প্ৰশংসা কৰিছে মই ক'ব লাগিব তাৰমানে এতিয়ালৈকে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত অপেনিং ফিল্ম হিচাপে চিনেমাখন এবাৰ দেখুওৱা হৈছিল তাৰপিছত কান ফিল্ম ফেষ্টিভেলত মাৰ্চেডো ফিল্মত বিতৰণৰ শাখাত আমাৰ চিনেমাখনৰ প্ৰদৰ্শন হৈছে গতিকে এই দুই প্ৰদৰ্শনতে আমি বেলেগ ধৰণৰ দৰ্শকৰ মানে ৰিয়েকশ্যন পাইছো সো যি ৰিয়েকশ্যন পাইছো সেই ৰিয়েকশ্যন মানে কিন্তু চিনেমাখনৰ ক্ষেত্ৰত সকলোৰে একেই মানে সকলোৱে একেমুখে চিনেমাখনৰ সাবজেক্ট মেটাৰটো ভাল পাইছে কাষ্ট খিনি ভাল পাইছে অভিনেতা অভিনেত্ৰী সকলৰ যিখিনি অভিনয় সেইখিনি সকলোৱে ভাল পাইছে বাকি দিশবিলাকত কৰবাত সমালোচনা কৰিছে ডেফিনেটলি কৰিবই 100% পাৰফেক্ট বস্তু এটাটো নহয় আৰু সকলোৰে দৃষ্টিভংগী বেলেগ থাকে কিন্তু অভিনয়ৰ ক্ষেত্ৰত আৰু মানে আমাৰ কাষ্টিংৰ ক্ষেত্ৰত সকলোৱে মানে প্ৰশংসা কৰিছে তো এই কাৰণে আমি ক'ব লাগিব মুম্বাইৰ আমি সিনিয়ৰ এক্টৰ ৰাজেশ টাইলাং ঋতু শিৱপুৰী দীপানিতা শৰ্মা দেৱলীনা ভট্টাচাৰ্য বুদ্ধিসত্য শৰ্মা তেওঁলোকৰ অভিনয় আশা সুতানি ৰীনা ৰাণী স্নেহা পল্লৱী অভিষেক পাণ্ডে তেওঁলোকে অভিনয় কৰিছে খুব ধুনীয়া কৰিছে আৰু দ্বিতীয়তে আমাৰ অসমৰ যেনেকৈ আমাৰ মনোজ গগৈ মনোজ বৰকটকী সাজু তাৰপিছত আমাৰ ৰঞ্জীৱ লাল বৰুৱা প্ৰীতি কংকনা মৃগেন্দ্ৰ নাৰায়ণ তেওঁলোকে অভিনয় কৰিছে আৰু তেওঁলোকক খুব সুন্দৰ অভিনয় কৰিছে গতিকে চিনেমাখনত অভিনয় দিশটো ভাল হৈছে আৰু কাহিনীটো খুব ষ্ট্ৰং আছে কাহিনীটো ষ্ট্ৰং আৰু সেইকাৰণে নাম ভূমিকাত ঋতিশা খাণ্ডে যি অভিনয় কৰিছে ঋতিশাৰ যদিও ডেবিউ ফিল্ম বিশ্বৰ দৰ্শকেও আনকি কান ফিল্ম ফেষ্টিভেলতো মানুহে ঋতিশাৰ অভিনয় প্ৰশংসা কৰিছে তাই বাৰু প্ৰথম চিনেমা কৰিছে গতিকে গোটেই জীৱন কাম কৰি যাবলৈ আৰু শিকিবলৈ বহুত বাকী আছে কিন্তু তথাপিতো প্ৰথম চেষ্টা হিচাপে ৰাইজে ভাল পাইছে আৰু গানবোৰ ভাল পাইছে গানৰ ক্ষেত্ৰত অকমান ক'ব লাগিব মানে গান কেইটা আমাৰ 3টা গান আছে এনেকুৱা সাবজেক্ট সিৰিয়াছ সাবজেক্ট মেটাৰৰ চিনেমা বুলি ক'লে কোনোবাই হয়তো ভাবিব পাৰে যে খুবেই সিৰিয়াছ নেকি যে তাতে গান চান নাপাম নেকি আমি এন্টাৰটেইনিং মেটেৰিয়েল একো নাই নেকি তেনেকুৱা নহয় কুকিখন আচলতে এটা টিনেজ লাভ ষ্টৰী ভেৰি সুইট লাভ ষ্টৰী অফ এ মানে সৰু এজনী 16 বছৰীয়া ছোৱালী তো তাৰ পিছৰ কিছুমান সংঘাতো দেখুওৱা হৈছে গান কেইটা সুনিধি চৌহানে গোৱা গানটো টেৰিফিক সাংঘাতিক গাইছে মই নিজে মানে তেওঁৰ ৰেকৰ্ডিঙৰ সময়ত মানে শুনি মানে গাৰ নোমচুম থিয় হৈ গৈছে যে এনেকে এনেও তেখেত কিমান ডাঙৰ মানে কিমান সুন্দৰ এগৰাকী গায়িকা আৰু আমাৰ গানটো তেওঁ গোৱা গানটো হেৰি ডক্টৰ সাগৰে লিখিছিল আৰু তপন জ্যোতি দত্তই মিউজিক ডাইৰেকশ্যন কৰিছে ধুনীয়া হৈছে গানটো বহুত ধুনীয়া হৈছে তাৰপিছত দিব্যা কুমাৰে এটা গান গাইছে সেইটো সৌৰভ মহন্তই লিখিছে আৰু সেইটোৰ কথা আমাৰ ইপছন লাল বৰুৱাৰ সেইটোৰ যে কথা প্ৰতিটো শব্দত কি এটা মানে যাদু আছে আৰু ইমান ধুনীয়া হৈছে এইটো গান আৰু এটা ৰোমান্টিক গান আছে মোহাম্মদ ফেজ আৰু কৃতিকা শৰ্মাই গাইছে আৰু আমাৰ পল্লৱ তালুকদাৰে মিউজিক কৰিছে আৰু অবিনাশ চৌহানে লিৰিক্সটো লিখিছে সেইটো ভেৰি সুইট বৰ ধুনীয়া গতিকে মানে যিখিনি বস্তু ভাল লাগিব লগা বস্তুখিনি চিনেমাখনত আছে গতিকে আমি দেৰি নকৰো আমাৰ ডেটটো এবাৰ আপুনি কৈ দিয়ক 28 জুন গতিকে 28 জুনটো আপোনালোকে মনত ৰাখি লওক একদম নেপাহৰিব আৰু সমগ্ৰ ভাৰতবৰ্ষতে ৰিলিজ হ'ব এইটো নহয় যে কেৱল অসমত ৰিলিজ হ'ব গতিকে যিবোৰ মানুহ আমাৰ মনোজৰ ইউটিউব চেনেলৰ যিখিনি ফলোৱাৰ ভাৰতৰ বাহিৰত আছে অসমৰ বাহিৰত আছে নিউজিলেণ্ডতো আছে বহুত
বহুতত আছে আমেৰিকাত আছে তেওঁলোকে চাই আছে হয়তো তেওঁলোকলৈ অনুৰোধ থাকিল আপোনালোকে নিজৰ ওচৰৰ চিনেমা হলত চাব কোনো দেশত 28 জুনত হ'ব ভাৰতৰ বাহিৰত আৰু কেইখনমান দেশত 14 দিনৰ পিছত হ'ব 2 সপ্তাহ পিছত তো গতিকে মুম্বাই বেংগলোৰ চেন্নাই হায়দৰাবাদ পুনে দিল্লী এই সকলোতে থকা মানুহখিনিও এই একেদিনে চাব পাৰিব আৰু আমাৰ অসমত থকা অসমৰ ৰাইজেতো পাৰিবই চাব সকলোৱে আকলি ল'ব আমাক আশীৰ্বাদ দিব শুভেচ্ছা দিব আজিলৈ আৰু নিশ্চয় সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ लोगों को विश्वास करने वाली उस ताकत को मिटा दिया समझ आए बारिश की बूंदों में पानी या तेजाब है